আপোনাক সেকেন্ড হ্যান্ড কমার্শিয়াল গাড়ি লাগে নেকি? যদি আপোনাক সেকেন্ড হ্যান্ড কমার্শিয়াল গাড়ি লাগে তেনেহলে মই লৈ আহিছো বহুত ভাল ভাল কমার্শিয়াল গাড়ি স্টক আপোনাক চাব পাৰিছে। মোৰ পিছফালে আছে এখন গোল্ড এসি গোল্ড হয়। তাৰপিছত আছে ইয়াতে বহুত কিবা কিবি গাড়ি আছে। গোটেইখন গাড়ি আপোনাৰ হ'ব কেৱল মাত্ৰ আপোনাৰ হাতত থাকিব লাগিব 1 লাখ টকা। আপুনি 1 লাখ টকা বাজেট লৈ হওক ইয়াৰ পৰা আপুনি যিকোনো এখন গাড়ি আপুনি 1 লাখ টকা লৈ যাব পাৰিব। এনেকুৱা ধুনীয়া ধুনীয়া গাড়ি কালাৰ হোৱা পৰিছে বহুত বেছি ধুনীয়া আছে। এখন জেগা ক'ত আছে এড্ৰেছটো মই কৈছো নগাঁৱৰ খুটিকটীয়া লক্ষীনগৰ চাৰিআলিৰ যেটো পিভিসি আছে তাৰ লগতে আছে এসকে মোটৰস বাহিৰত ডাঙৰকৈ বোৰ্ড লগোৱা হৈ আছে। আপুনি চাব পাৰিব ৰাস্তাৰ পৰা দেখা পোৱা যায়। এইখন জিলাৰ পৰা যদি আপুনি গাড়ী লয় তেনেহলে আপুনি পাব এমাহৰলৈকে ইঞ্জিন ওয়াৰেন্টি। যদি আপুনি গাড়ীখন লৈ যোৱাৰ পিছত যদি আপোনাৰ এমাহৰ ভিতৰত কিবা অসুবিধা হয় তেনেহলে আপোনাক ফ্ৰী অফ কষ্টত ইয়াৰ পৰা একদম সম্পূৰ্ণ ৰিপেয়াৰ বা ঠিক কৰি দিয়া হ'ব। কিয়নো ইয়াতে আপুনি পাব এসকে মোটৰসৰ ভৰসা আৰু লগতে ইয়াতে থাকিব ফাইনেন্সৰ সুবিধা। আপুনি ইএমআই কৰি পেলাই ডাউন পেমেন্ট একদম কম টকা ডাউন পেমেন্ট কৰি এখন গাড়ী আপুনি নিজকৈ লৈ যাব পাৰিব। আৰু লগতে এক্সচেঞ্জৰো সুবিধা আছে। যদি আপোনাৰ পুৰণা গাড়ী আছে তেনেহলে সেইখন গাড়ী লৈ আহক ইয়াতে দিয়ক তাৰ বদলি আপুনি এখন ভাল গাড়ী লৈ যাব পাৰিব। আৰু সকলো সবিশেষ জনাম যদি কিবা জনাব বাকি থাকি গ'লে আমি আগলৈ জনাম। গতিকে যদি ইউটিউবত চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে তেনেহলে আগলৈ শ্বেয়াৰ কৰি দিব। গতিকে আৰু বেছি সময় পলম নকৰি আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আছে আমাৰ লগত এখন দিনৰ ওনাৰ সাইকেলটা আতম সৰ্বপ্ৰথম নমস্কাৰ ভালে আছে? নমস্কাৰ। হয় যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জইন হৈছে তেওঁলোকক আপোনালোকৰ ডিলাৰখনৰ এবাৰ এড্ৰেছটো আকবাৰ জনাই দিয়ক। আমাৰ ডিলাৰখন হ'ল নগাঁৱত। হয় নগাঁও টাউন আৰু নগাঁও টাউনত আপোনাৰ এসকে মোটৰ কমাৰ্শিয়াল এসকে মোটৰ। হয় আমাৰ ডিলাৰত আহিলে আপোনাৰ গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডটো খুটিকটীয়াত গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডটো আপোনাৰ আমাৰ ডিলাৰৰ লগতে আছে। লগতে আছে পিভিসি লগতে আছে ভাৰত পেট্ৰলিয়াম পাম্প। হয় এতিয়া আমি এটা জনাই দিও যে ধৰক নগাঁৱতো বহুত কেইখন কমাৰ্শিয়াল গাড়ী ডিলাৰ থাকে। হয় হয় এসকে মোটৰছত আহিলে আমাৰ গ্ৰাহকে কি এক্সট্ৰা লাভ পাব অলপ জনাই দিও। আমাৰ তৰফৰ পৰা লাভ এইটোই পাই আমি কাস্টমাৰক যিখিনি কাম থাকে সন্মুখতে পুৰা সাৰ্ভিসিংটো কৰি দিও। মোবিল ফিল্টাৰ এইবিলাক নতুন লগাই দিও আৰু আমাৰ তৰফৰ পৰা 1 মাহ ফুল গ্যাৰান্টি থাকে যে যদি ইঞ্জিনৰ কিবা প্ৰবলেম দিয়ে আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰী কৰাই দিয়া হ'ব। তো ইমানখিনি সুবিধা আপোনাক এসকে মোটৰছৰ ফালৰ পৰা দিয়া হয় আৰু গতিকে ইমান ভালকে কৈছে যেহেতু গাড়ী ভাল থাকে কাৰণে এনেকে ক'ব পাৰিছে। হয় হয় নাই আমি যাওতে আমি ধুনিয়াকে চেক কৰি দিও যাতে কোনো প্ৰবলেম নিদিয়ে। এই কাৰণে আমি মানে ক'ব পাৰো যে 1 মাহত একো নহয়। ফাইনান্স হৈ যায় যদি সিভিল ভাল থাকে ফাইনান্স হৈ যায়। হাতত 1 লাখ টকা লৈ আহিলে এপাৰ এখন গাড়ী ভাল হয় সৰু গাড়ী ললে আপোনাৰ 1 লাখ টকা হলে আপোনাৰ ফাইনান্স হৈ যাব আৰু যদি ডাঙৰ লয় অলপ বেছি পইচা দিব লাগিব। আৰু কেছত একদম কমন আজি কি গাড়ী পাব? কেছত আপোনাৰ মহেন্দ্ৰ জিতু আছে 1.5 লাখ টকাত। 1.5 লাখ টকাত ললে আপোনাৰ মহেন্দ্ৰ জিতু আছে আৰু আপোনাৰ এস গোল্ড যদি লয় 2 লাখ টকাত পাব। কেছত আপোনাৰ ডিআই যদি লয় আছে বহুত কেছত কম দামৰ গাড়ী আছে। সময় পলম নকৰি দেখুৱাই যাব আৰু ন। হয় হয় কোনখন দেখাব ফাৰ্ষ্টত আপোনাৰ দেখাম সুপাৰ কেৰি মাৰুতি সুজুকি সুপাৰ কেৰি 23 মডেল। হয় এখন 2023 হয়। গাড়ীখন 40,000 ৰান হৈছে। এখন গাড়ী আপোনাৰ 4,70,000 টকা ৰাখিছো। ফাইনান্স যদি কোনোবাই কৰিব খোজে 1 লাখ টকা দিলে আপোনাৰ ফাইনান্স হৈ যাব। তে এখন গাড়ী 23 হয় পেট্ৰলৰ হয়। গাড়ীখন বহুত ধুনীয়া অৰিজিনাল প্ৰিন্টত অৰিজিনাল আছে একদম সব অৰিজিনাল আছে। মাত্ৰ 40,000 কিলোমিটাৰ চলিছে। 40,000 কিলোমিটাৰ ৰান হৈছে। একদম নতুন হৈ আছে আপোনালোকে চাব পাৰে। 1 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন ফাইনান্স কৰি নিব পাৰিব আৰু কেছত নিব হলে 4,70,000 টকা। হয় হয় আৰু যদি ভিডিও চাই আহে তেনেহলে অলপ নেগোচিয়েবল হৈ যাব। হয় যেটো পাৰো এটো আমি কৰাই দিও কাস্টমাৰ আহিলে। আৰু এইখন হল 21 হয়। এখন 3,80,000 টকা ৰাখিছো। 3,80,000 টকা আস্কিং প্ৰাইস যদি ফাইনান্স কৰে কেশ কৰিলে তো অলপ কমি যাব কমাই দিব পাৰি। হয় মানে ইয়াত যেটো দাম কোৱা হৈছে আপোনালোকে যদি ভিডিও চাই গাড়ী আজি আহিছে অলপ চলপ কাম আছে আমি কৰাই দিম পুৰা একদম টিপটপ কৰি দিব ন। আৰু এইখন এস গোল্ড 22 হয় ডিজেলৰ হয়। এইখনৰ দাম ৰাখিছো 3,50,000 টকা। 3,50,000 টকা দাম ৰখা হৈছে। হয় এইখনটো সেম ফাইনান্স কৰিলে 1 লাখ টকা ডাউন পেমেন্ট দিলে বাকিটো লোন হৈ যাব। আৰু আপোনাৰ এটো মেগা এক্সেল হয়। এইখনৰ দাম ৰাখিছো এটো BS4 হয় 19 মডেল হয়। এইখনৰ দাম ৰাখিছো 2,60,000 টকা। হয় এইখন যদি ফাইনান্স কৰিলে কৰিব পাৰিব বা কেছত ললে ল'ব পাৰিব। হয় মাত্ৰ 2,60,000 টকাত 19 মডেল আপোনাৰ মেগা এক্সেল। টায়াৰ গুটে কেটা ভালে আছে। 13 সাইজৰ টায়াৰ আছে। গাড়ীখন বহুত ধুনীয়া বডি সডি বহুত ধুনীয়া আছে। যদি কোনোবা লব খোজে চাব পাৰে। ইয়াতে আমি আৰু এটা কথা সুধু ধৰক এটা এখন গাড়ী টায়াৰ গুটে কেটা ধুনীয়া হৈ আছে। যদি কোনোবা এখন গাড়ী টায়াৰৰ কিবা হয় আমি আলোচনা কৰিলো যদি কোনোবা গাড়ী আপোনাৰ টায়াৰ লাগে বা কিবা লাগে আমি নতুন লগাই দিও। দৰকাৰ হলে নতুনই লগাই। হয়
গতিকে টায়াৰৰ কোনো চিন্তা নাই কিয়া আৰু এখন আছে মহিন্দ্ৰা সুপ্ৰ এখন গাড়ী VS4 ৰ হয় 18 মডেল হয় এখন গাড়ীৰ দাম ৰাখিছো 2,60,000 টকা মাত্ৰ 2,60,000 টকা দাম ৰাখিছে হয় 2018 মডেল কলে ন 2018 মডেল টায়াৰ নতুন আছে গোটেই কেটা চাৰিটা টায়াৰে ব্ৰেন্ড নিউ আছে পেপাৰ নতুন পাব ট্ৰান্সফাৰ পাব হয় আমাৰ তৰফৰ পৰা আৰু যদি কোনোবাই লোন কৰিব পাৰে খুজে লোন কৰিব পাৰিব আৰু মহিন্দ্ৰা G2 এখন আছে এখন ডিজেলৰ হয় এখন ললে 2,70,000 টকা 2,21 হয় গাড়ীখন 21 হয় 2,70,000 টকা যদি কাৰোবাৰ পেট্ৰলৰ লাগে আমাক ফোন কৰিলে আমি জনাই দিম ইয়াত ষ্টকত নাই আছে আমাৰ এখন ডিজেল ভাৰ্জন ন এখন ডিজেল এখনো ডিজেলৰ হয় এখন 17 হয় এখন 1.5 লাখ টকা দিলে পেপাৰ ফুল আপডেট কৰাই আপোনাৰ ট্ৰান্সফাৰ আমি কৰাই দিম মাত্ৰ 1.5 লাখ টকা দিলে আপুনি এখন পাইছে একদম সব ডকুমেন্টছৰ কাম কৰি 1.5 লাখ টকা দিব 1.5 লাখ টকা গাড়ীখন বডি সডি বহুত ধুনিয়া আছে হয় গাড়ীখন ধুনিয়া আছে কালাৰ চাব পাৰিছে গাড়ী বডি চাব পাৰিছে টায়াৰ ধুনিয়া হৈ আছে ন টায়াৰ ধুনিয়া আছে ধুনিয়া টায়াৰ হৈ আছে হয় নেক্সট ডাঙৰ গাড়ী চাব পাৰ ন হয় এখন বলেৰো পিকআপ 1.7 হয় এখন 22 মডেল হয় গাড়ীখন টায়াৰ পিছফালে নতুন লগাই দিয়া হৈছে হয় পেপাৰ ফুল আপডেট পাব আৰু গাড়ীখন যদি লয় 7,50,000 টকাত পাব 7,50,000 টকাত দাম ৰাখিছে এখন যদি ফাইনান্স কৰিব হয় কিমান দিব লাগিব 2 লাখ টকা 2 লাখ টকা দিব লাগিব হয় 2 লাখ টকা দিলে আপোনাক বলেৰো পিকআপ পাব হেতু মহিন্দ্ৰা G2 হয় এখন 23 হয় হয় গাড়ীখন 23 হয় এটো টায়াৰ নতুনে আছে পিছফালে দুটা নতুন আছে আগফালে অলপ চলা আছে হয় এখন গাড়ী অৰিজিনাল পেন্টত আছে হয় G2 প্লাস হয় গাড়ীখন অলপ লম্বা হয় অকল দীঘল লাগিছে হয় এটো অলপ লম্বা হয় এখনৰ দাম ৰাখিছো 3 লাখ টকা 3 লাখ টকা আছে ৰাখিছে কোন চনৰ মডেল কৰে এখন 23 মডেল ফাইনান্স হৈ যাব এখনটো ফাইনান্স হৈ যাব কিমান দিব লাগিব 1 লাখ টকা দিলে বাকিটো লোন হৈ যাব গাড়ীখন ধুনিয়া হৈছে ৰঙা কালাৰত গাড়ীখন ভাল লাগিছে হয় 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 নেক্সট কোনখন দেখাব নেক্সট আপোনাৰ 10 ফুটি বলেৰো হয় ম্যাক্স এখন হয় 1.7 L হয় HD হয় এখন 10 ফুটি হয় এখন 23 মডেলৰ হয় এখনৰ দাম ৰাখিছো 8,30,000 টকা 8,30,000 টকা এখনৰ দাম ৰাখিছে হয় টায়াৰ নতুন আছে গোটেই কেটা টায়াৰ নতুন আছে আৰু গাড়ীখন কিন্তু 10 ফুটি হয় 1.7 HD আপোনাৰ ম্যাক্স খন হয় এখন ফাইনান্স কৰিব হলে অলপ বেছিকে দিব লাগিব নেকি 250 দিলে ভাল বেছি 2,50,000 যদি সিভিল ভাল আছে 2 লাখ টকা দিলে হয় হয় আৰু এখন হল 17 এখনৰ আপোনাৰ দাম ৰাখিছো 3,70,000 টকা এখন BS3 হয় হয় এখন মেক্সি হয় মেক্সি প্লাস BS3 মডেল ন হয় BS3 মডেল টায়ার ভালে আছে টায়ার আমি চাই দিম কিমান কলে আস্কিং তো এখনৰ 370 3,70,000 টকা হয় আৰু এখন আছে আপোনাৰ BS4 19 মডেল যদি কারবার 9 ফুটি লাগে 19 মডেল এখনৰ দাম ৰাখিছো 6 লাখ টকা 6 লাখ টকা আস্কিং প্রাইস ৰাখিছে হয় এখনটো ফাইনান্স কৰিব হলে সেম হয় ফাইনান্স কৰিলে 2 লাখ টকা দিব লাগে বলেৰো ললে মিনিমাম 2 লাখ টকা দিব লাগে হয় আগফালে যাও পুহৰ যাও এখন দেখুৱা হল ন আৰু এটা আছে আপোনাৰ মহিন্দ্ৰা মাৰুতি সুপাৰ কেৰি এটো ডিজেলৰ হয় এখন 19 মডেল হয় 3,20,000 টকা দাম ৰাখিছে এখন 19 মডেল হয় যদি কারবার ডিজেলৰ লাগে ডিজেলৰ পাই যাব তো এতিয়া আমি এটা যিকিখন গাড়ী আছে দেখুৱালো ইয়াত থাকাৰ উপৰে আৰু পাৰ্কিংত গাড়ী ৰখা হৈছে নেকি পার্কিংত আৰু গাড়ী আছে যোদ্ধা দেখুৱা নাই DI দেখুৱা নাই আপোনাৰ যোদ্ধা 22 মডেলৰ আছে 1700 20 মডেলৰ আছে 1700 21 মডেলৰ আছে আৰু আপোনাৰ যোদ্ধা 2 যদি লাগে 2.23 মডেল 22 মডেল আমাৰ হাতত ষ্টক আছে হয় আমাৰ আগতে যিসকল দৰ্শকে ভিডিও চাইছে তেওঁলোকে গম পায় যিসকল নতুনকৈ জানিছে তেওঁলোক আমি জনাই দিও যে ষ্টকৰ কোনো কমি নাই কিয়া হয় যেনেকুৱা মডেল লাগে যি গাড়ী লাগে কমাৰ্চিয়েল ক্ষেত্ৰত সকলোবোৰ গাড়ী ইয়াতে अवेलेबल থাকে পাই যায় পাই যায় হয় আৰু আপোনালোকে দেখিছে যে কেৱল এনেকুৱা গাড়ী নহয় ডাঙৰ ডাঙৰ গাড়ীও ৰাখা হয় ন ডাঙৰ গাড়ীও ৰাখা হয় আৰু 12-15 এখন আছে 22 ফুটি হয় এখন 22 মডেলৰ হয় এখনো আছে ফোন কৰিলে আমি জনাই দিব না যদি কাৰোবাক ডাঙৰ গাড়ী লাগে অলপ 22 ফুটি আছে 12-15 হয় টাটাৰ 22 ফুটি এখন 12-15 আছে 22 মডেল যদি লাগে আমি ফোন কৰিলে জনাই দিম হয় হয় স্ক্ৰিনত ফোন নাম্বাৰ দিয়া থাকিব আপুনি যদি গাড়ী চাইছে পছন্দ কৰিছে লগে লগে কন্টাক্ট কৰিব WhatsApp থ্ৰু দি সকলো ডিটেইলছ দিব যদি কিবা জানিব লগা থাকে হয় ফোন কৰিলে যোনটো গাড়ী লাগে যদি ফটো খুজিলে আমি ফটোটো দি দিম পছন্দ হলে আহি গলে হয় তো ইমানখিনি সুবিধা আপুনি পাব SK মটৰ্ছৰ ফালৰ পৰা গতিকে আজি ভিডিওটো এটা সামৰিছো ধন্যবাদ